যোৱাকালি মোৰ হাজবেণ্ডৰ জন্মদিন আছিলে 10 ডিচেম্বৰৰ হয় ভিডিঅ'টো আৰু মই কি গিফ্ট দিলোঁ ডেক'ৰেশ্যনটো কেনেকৈ মেনেজ কৰিলোঁ আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত দেখাম আপোনালোকে এতিয়া এইটো ভিডিঅ' এনজয় কৰক তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ এইটো ব্লগ মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় আৰু হাজবেণ্ডতকৈ মই বেছি এক্সাইটেড হৈ আছোঁ মানে কি ভগৱান আছে এনেকুৱা কৰিব তুমি বনাইছা আৰু হাজবেণ্ডৰ ৰিয়েকশ্যন এটাই সি বহুত বেছি শ্বক খাই গৈছে মই কেনেকৈ মানে বজাৰত থাকি কেনেকৈ মই এৰেঞ্জ কৰিলোঁ ডেক'ৰেশ্যনটো কেলৈ কি হাজবেণ্ড আৰু মই বজাৰ গৈছিলোঁ গিফ্ট ল'বলৈ তো সেইটোতে শ্বক বজাৰত থাকি কেনেকৈ এৰেঞ্জ কৰিলে মই ভাবিলোঁ তেওঁৰ বাৰ্থডেটো স্পেচিয়েল হওক আৰু তেওঁকো স্পেচিয়েল ফিল কৰোঁ কেলৈ কি মোক আজি মই বিয়া হোৱাৰ পাছতো মোক একদম ছোৱালীৰ নিচিনা ৰাখিছে মই য'তে যাম বুলি কওঁ তাতে লৈ যায় আৰু মোক হাজবেণ্ডে বহুত বেছি ছাপোৰ্ট কৰে আৰু হাজবেণ্ডৰ লগত ইনলজো চামিল আছে মোক ইনলজো মানে বহুত বেছি ছাপোৰ্ট কৰে সেইকাৰণে ভাল লাগে চবৰে লাইফত এনেকুৱাই হওক ন আৰু এইফালে দেখিছেনে মানুহজন পূৰা হেপ্পী আৰু মোকো কেনেকৈ হহুৱাই আছে আৰু মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ হ'ল আৰু ডেক'ৰেশ্যনটো ভণ্টিয়ে কৰিছিলে মই যেনেকৈ বিচাৰিছিলোঁ তাই তেনেকৈ কৰি দিলে থেংক ইউ ছ' মাছ আৰফিন এয়া আমি পূৰা এনজয় কৰি আছোঁ তাৰপাছতে মোৰ বাই আৰু ভনীও আহি গ'ল তাহাঁতক নেক্সট ভিডিঅ'টোত দেখা পাব ডেক'ৰেশ্যনটো আপোনালোকক অলপ ভালকৈ দেখাই দিছোঁ ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আজিৰ ভিডিঅ'টো ইমানে আছিলে বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ একদম শক